নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলো ভালে আছা চাগৈ আৰু পঢ়া শুনাও চাগৈ তোমালোকে ভালকৈ কৰি আছা। তোমালোক সকলোৱে অনুৰোধ কৰি আছিলা বা কিছুমান ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰি আছিল যে অৰণ্য যাত্ৰা যিটো পাঠ, সেই পাঠটোৰ মই শেষৰ পাঠটো দিয়া নাছিলোঁ। একচুৱেলি চোৱা নাই বুলি ভাবিছিলোঁ, সেইকাৰণে মই দিয়া নাই। কিন্তু তেওঁলোকৰ যি দুই কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰিছে, তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। ঠিক আছে, কিনো কৈছে আমি আজি চাওঁ। ইতিমধ্যে আমি পাঠটো পঢ়িলোঁ, পাঠটোত গম পালোঁ কেনেধৰণে ছাত্ৰ ছাত্ৰীসকল অৰণ্য যাত্ৰা কৰিবলৈ গৈছিলে কাজিৰঙালৈ, তেওঁলোকে কেনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হৈছিলে। আৰু আমি শিকিলোঁ যে এটা গ্ৰুপত যেতিয়া আমি ক'ৰবালৈ যাওঁ, কেনেধৰণে আমি গ্ৰুপৰ নিয়ম নীতিবোৰ মানি চলিব লাগে, ডিচিপ্লিন মানি চলিব লাগে, সেই কথাবোৰ আমি ইতিমধ্যে পাঠটোৰ পৰা গম পালোঁ। এতিয়া কি কৈছে শুনা, শেষফালে সকলো ভাল বুলি কৈছে। এতিয়া কৈছে যে কাজিৰঙা অৰণ্য পৰিভ্ৰমণ কৰি উভতি আহোঁতে দুপৰীয়া হৈছিল। কাজিৰঙাতে আছে ছাত্ৰ ছাত্ৰীসকল, ঘৰলৈ অহা নাই, ইয়াৰ পিছতহে আহিব। এতিয়া চাওঁ, কাজিৰঙা পৰিভ্ৰমণ কৰি যেতিয়া ঘূৰি আহিছিলে তেতিয়া দুপৰীয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল গাড়ীৰে গৈছিল যদিও কিছুমান ছাত্ৰ ছাত্ৰীক ইচ্ছা অনুযায়ী হাতীৰ পিঠিত উঠি চাবলৈও শিক্ষকসকলে অনুমতি দিছিলে। যাওঁতে তেওঁলোকে অৰণ্যলৈ কিহত গৈছিলে? গাড়ীত গৈছিলে। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকক কি কৰিবলৈ দিয়া হৈছিলে, যেতিয়া তেওঁলোকে ইচ্ছা কৰিছিলে তেতিয়া তেওঁলোকক হাতীৰ পিঠিত উঠিবলৈ দিয়া হৈছিলে। হাতীৰ পিঠিত উঠি কি তেওঁলোকে অনুভৱ কৰিছিলে? হাতীৰ পিঠিত উঠা, স্পৰ্শ কৰা ছাত্ৰ ছাত্ৰীবোৰে হাতীৰ ওচৰলৈ যাবলৈ ভয় কৰাসকলক ক'লে হাতীৰ গাটো খহটা, পিছে বৰ মৰমীয়াল, সুৰেৰে আমাক মৰম কৰিলে। হাতীৰ পিঠিত যিসকলে উঠিলে তেওঁলোকে হাতীক স্পৰ্শ কৰিলে আৰু হাতীটোৱে তাহাঁতক কি কৰিলে বুলি কৈছে যে সিহঁতক হাতীটোৱে মৰম কৰিলে বুলি কৈছে আৰু সুৰেৰে মৰম কৰিলে বুলি কৈছে। আৰু কৈছে যে হাতীৰ পিঠিটো বা গাটো যদিও খহটা, কিন্তু সিহঁতি বাহিৰৰ পৰা খহটা হ'লেও সিহঁতৰ কি আছে? মৰম আছে। আৰু তাৰপিছত কি কৈছে? হাতী আমাৰ কোনোদিনে শত্ৰু নাছিল, হাতী আমাৰ শত্ৰু কেতিয়াও নাছিলে। কিন্তু আমি মানুহবিলাকে কি কৰিছোঁ? পিছে আমি মানুহবোৰে হাতীৰ বাস থকা ঠাইবোৰ দখল কৰি পেলাইছোঁ বাবে সিহঁতৰ খাবলৈ থাকিবলৈ ঠাই নোহোৱা হৈছে। কোনো বন্যজন্তুৱে মানুহক অপকাৰ কৰিবলৈ নাযায়। আমি মানুহে সিহঁতক অপকাৰ কৰোঁ আৰু খং তোলোঁ বাবে সিহঁতে আত্মৰক্ষাৰ বাবে আক্ৰমণ কৰে মানুহক। সেয়েহে তোমালোকে বন্য জীৱ জন্তুক শত্ৰু বুলি কেতিয়াও নাভাবিবা, ৰঞ্জিত হাজৰিকা ছাৰে ক'লে। এতিয়া ৰঞ্জিত হাজৰিকা ছাৰে কি বুলি ক'লে তেতিয়াহ'লে? হাতী বা অন্য জীৱ জন্তু কোনোদিনেই মানুহৰ শত্ৰু নাছিলে। কিন্তু আমি কি কৰিছোঁ? সিহঁতি থকা ঠাইবোৰ দখল কৰি আমি কি কৰিবলৈ লৈছোঁ? আমি বিল্ডিং সাজিছোঁ, নাইবা কিবা কমপ্লেক্স বনাইছোঁ, নাইবা কিবা বিজনেছৰ কাৰণে কিবা কৰিছোঁ। গতিকে সিহঁতৰ কি হৈছে? থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে। আৰু ঠাই নোহোৱাৰ লগে লগে সিহঁতৰ কিহৰ অভাৱ হৈছে? খাদ্য বস্তুৰ অভাৱ হৈছে। সেয়ে সিহঁতে কি কৰিছে? এতিয়া মানুহৰ মাজলৈ, মানুহ থকা ঠাইলৈ সোমাই আহিছে আৰু মানুহক অপকাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি সিহঁতক কি কৰিছোঁ তেতিয়াহ'লে? সিহঁতৰ থকা ঠাইবোৰ যেতিয়া আমি লৈ লৈছোঁ, সেইকাৰণে তাহাঁতৰ কি উঠে? খং উঠে। আৰু যেতিয়া আমাৰ মানুহৰ মাজত সিহঁতে সোমাই আহে আৰু আমি এটা বন্য জীৱ জন্তুক দেখি পেলাই আমি কি কৰোঁ? আমিও বন্য জীৱ জন্তুৰ নিচিনাই আচৰণ কৰিবলৈ আৰম্ভ কৰোঁ। তাহাঁতক আমি মাৰিবলৈ যাওঁ, আমি জোকাই লওঁ। তেনেকুৱা ধৰণৰ আচৰণ কৰিলে সিহঁতিওতো আমাক কি কৰিব? সিহঁতিওতো আমাক আক্ৰমণ কৰিবলৈ সুবিধা পাব। যদি আমি তাহাঁতৰ প্ৰতি আমাৰ মনোভাৱটো ভাল কৰি ৰাখোঁ, তাহাঁতক দেখি আমি হৈচৈ নকৰি আমি যিসকল আমাৰ বন্যপ্ৰাণী হেৰিয়ৰ লগত জড়িত, বন্যপ্ৰাণী উদ্ধাৰৰ লগত জড়িত, তেওঁলোকক যদি আমি খবৰ দিওঁ, তেওঁলোকে হয়তো আহি পেলাই কি কৰিব পাৰে? সেই জীৱ জন্তুবিলাকক লৈ যাব পাৰে। তেওঁলোকৰ যিখিনি ব্যৱস্থা থাকে সেই ব্যৱস্থাখিনি গ্ৰহণ কৰি পেলাই লৈ যাব পাৰে। কিন্তু আমি তাকে নকৰি পেলাই আমি তাহাঁতক খং উঠাওঁ, আমি তাহাঁতৰ অপকাৰ কৰিবলৈ, মাৰিবলৈ, পিটিবলৈ যাওঁ। সেয়ে সিহঁতি কি কৰে? আমাক শত্ৰু বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু আমাক আক্ৰমণ কৰে। এনেকুৱা বন্যপ্ৰাণী সংঘাত আমি বহুত দেখিছোঁ। বন্যপ্ৰাণী সংঘাতৰ লগত জড়িত হৈ পেলাই কি হৈছে? বহুত মানুহৰ কি হৈছে? মৃত্যু হৈছে। গতিকে আমি তেনেকুৱা দেখিছোঁ। সেয়া কোনে কৈছে তেতিয়াহ'লে? ৰঞ্জিত হাজৰিকা ছাৰে কৈছে। তাৰপিছত কি হ'ল? ছাৰ, গড় কিয় কাজিৰঙাতে থাকে? অষ্টম শ্ৰেণীৰ মানসীয়ে প্ৰশ্ন কৰিলে। এতিয়া কোনে প্ৰশ্ন কৰিছে তেতিয়াহ'লে? গড় কিয় কাজিৰঙাত থাকে বুলি অষ্টম শ্ৰেণীৰ মানসীয়ে প্ৰশ্ন কৰিলে। গতিকে তোমালোকে এই কথাবিলাকো মনত ৰাখিবা। যদি 1 নম্বৰ কুৱেশ্যন আহি যায়, এই প্ৰশ্নটো কোনে কৰিছিলে, তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা কোনে কৰিছিলে? অষ্টম শ্ৰেণীৰ মানসীয়ে কৰিছিলে, ক্লাছ 8ৰ মানসীয়ে কৰিছিলে।
গড় গোটেই বিশ্বতে আছে নানা অৰণ্যত। পিছে কিছুমান গড় দুটা খৰ্গৰ। এটা খৰ্গৰ গড় সৰ্বাধিক পোৱা যায় অসমত। পবিতৰা, মানাহ, ওৰাং এইবোৰ অৰণ্যতো কম বেছি পৰিমাণে কি আছে তেতিয়াহ'লে গড় আছে। গতিকে আমাৰ কি হৈছে তেতিয়াহ'লে মানসীয়ে যেতিয়া প্ৰশ্ন কৰিলে তেতিয়া কি হ'ল আমি গম পালোঁ যে কেৱল মাত্ৰ এটা খৰ্গ থকা গড় ক'ত আছে অসমত আছে। আৰু বাকীবিলাকত যে গড় অকল অসমতে পোৱা যায় এনে নহয়, গড় সকলোতে পোৱা যায়, পৃথিৱীৰ সকলো ঠাইতে কম বেছি পৰিমাণে গড় পোৱা যায় গোটেই বিশ্বতে, কিন্তু এটা খৰ্গ থকা গড় পোৱা যায় অসমত। আৰু কি হৈছে তেতিয়াহ'লে পবিতৰা, মানাহ, ওৰাং এইবিলাক অৰণ্যতো কম বেছি পৰিমাণে কি আছে তেতিয়াহ'লে গড় আছে, হয়নে? নেক্সট তেতিয়াহ'লে কি কৈছে, কাজিৰঙাক গড়ৰ বসতিস্থল বোলা হয় কাৰণ ইয়াত কি আছে গড় সৰ্বাধিক আছে। কাজিৰঙাক গড়ৰ বসতিস্থল কিয় বোলা হয় তেতিয়াহ'লে গড় সৰ্বাধিক আছে, মানে সকলোতকৈ বেছি আছে, সেইকাৰণে কাজিৰঙাক গড়ৰ বসতিস্থল বোলা হয়। ছাৰে উত্তৰ দি যোৱাৰ মাজতে আফতাবে সুধিলে, ছাৰ কোনে বাৰু চিনি পালে প্ৰথমে এইটো গড় বুলি? ইমান হাবিৰ মাজলৈ গড় চাবলৈ কোন আহিছিল প্ৰথমতে? এই কথাবিলাকো তোমালোকে মনত ৰাখিবা, কাৰণ কি প্ৰশ্ন আহিব আমিতো নাজানো। গতিকে আমাৰ মাজৰ পৰা যদি কিবা দি দিয়ে, তোমালোকক যদি বুজাই পেলাই লিখিবলৈ দিয়ে, কাৰণ মই CBSE প্ৰশ্নবোৰ চাইছোঁ, তোমালোকে ইংৰাজী বিষয়টো খুব ভাল ধৰণে পঢ়ি থাকিবা। কিন্তু ইংৰাজী বিষয়টোৰ যিখিনি এনালাইটিকেল মানে পেছেজ আহিব, সেই পেছেজবিলাকত মানে খুব পোনপটীয়াভাৱে প্ৰশ্নবোৰ নুসুধে, কিন্তু তোমালোকে এনালাইচিছ কৰি পেলাইহে প্ৰশ্নটো লিখিব লাগিব। গতিকে তেনেকুৱা ধৰণেও হয়তো ইয়াত দি দিব পাৰে, তেতিয়াহ'লে তোমালোকে এনালাইচিছ কৰি লিখিব লাগিব। গতিকে পঢ়িবা তোমালোকে ভালকৈ। ছাৰে তেতিয়াহ'লে কি ক'লে, ছাৰে উত্তৰ দি যোৱাৰ মাজতে আফতাবে সুধিলে ছাৰ কোনে বাৰু চিনি পালে গড় বুলি? এইটো গড় বুলি কোনে প্ৰথমে চিনি পালে? আৰু ইমান হাবিৰ মাজলৈ গড় চাবলৈ কোন আহিছিল প্ৰথমতে? তেতিয়া মালবিকা বাইদেৱে কি দিলে, হাঁহি মাৰি উত্তৰ দিলে, বঢ়িয়া প্ৰশ্ন আফতাব, এটা গল্প ক'ম মই এতিয়া। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। ইতিমধ্যে মই ইয়াণ্ডাবু সন্ধিৰ ওপৰত এটা মানে নোট দি দিছোঁ, তোমালোকৰ যিটো অৰণ্য যাত্ৰাৰ প্ৰশ্ন উত্তৰ তাত তোমালোকে পঢ়ি চাইছা হয়তো। তাৰ পাছতে তেতিয়াহ'লে কি হৈছিল, 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰ পাছতহে কাজিৰঙা হাবিৰ কাষে কাষে মানুহৰ গাঁও হৈছিল। আৰু ইয়াণ্ডাবু সন্ধিৰ আগতে তেতিয়াহ'লে কি হৈছিলে, মানৰ আক্ৰমণ কি হৈছিলে অসমত ইমান বেছি হৈছিলে যে আমাৰ যিখিনি মানুহ লোকেল মানুহ, সেই মানুহখিনিয়ে কি কৰিছিলে, দিহিঙে দিপাঙে নিজক বচাবলৈ পলাই ফুৰিছিলে। আৰু যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল তেতিয়া মানৰ আক্ৰমণ কি হ'ল, বন্ধ হ'ল। আৰু তাৰ পাছতহে কাজিৰঙা হাবিৰ কাষে কাষে কি হ'ল, মানুহৰ গাঁও বহিছিল। অসম বুৰঞ্জীত মানৰ আক্ৰমণৰ কথা পাবা। মানৰ আক্ৰমণৰ কথাও মই কৈ দিছোঁ ইতিমধ্যে ভিডিঅ'টোত, মানে মই যিটো শ্বৰ্ট নোটত মই লিখি দিছোঁ। গতিকে তোমালোকে পঢ়ি চাবা। মানৰ কথা, মান বুলি কাক কোৱা হৈছে, যিসকল আমাৰ ম্যানমাৰৰ যিখিনি লোক, সেইখিনি লোকক কোৱা হৈছে, ঠিক আছে। গতিকে তেওঁলোকে কি কৰিছিলে, এটা সময়ত আহি পেলাই আমাৰ অসমত খুব অত্যাচাৰ কৰিছিলে, সেই অসমৰ মানুহৰ ওপৰত খুব অত্যাচাৰ কৰিছিলে। আৰু তেওঁলোকৰ অত্যাচাৰ ইমান বেছি ভয়ংকৰ আছিলে যে অসমৰ মানুহে কি কৰিছিলে, দিহিঙে দিপাঙে পলাই পত্ৰং দিছিলে। অসমৰ গাঁওবিলাকত মানে মানুহ নাইকিয়া হৈ গৈছিলে। কিন্তু যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল, সেই ইয়াণ্ডাবু সন্ধিৰ পিছত এটা চুক্তি হ'ল যে তেওঁলোকে আৰু কি নকৰে, অসমত আহি পেলাই আক্ৰমণ নকৰে। তাৰপিছতে কি হ'ল, কাজিৰঙা হাবিৰ কাষে কাষে মানুহবিলাক থাকিবলৈ আৰম্ভ কৰিলে। আৰু কৈছে, অসম বুৰঞ্জীত মানৰ আক্ৰমণৰ কথা পাবা। এনে আক্ৰমণৰ পৰা বাচিবলৈ মানুহ পলাই আহি হাবিত আশ্ৰয় লৈছিল। আৰু কৈছে যে মানৰ যি আক্ৰমণ, যি অত্যাচাৰ, সেই আক্ৰমণৰ পৰা বাচিবলৈ আহি পেলাই কি কৰিছিলে তেতিয়াহ'লে, হাবিত আশ্ৰয় লৈছিলহি। ভাৰত স্বাধীন হোৱাৰ আগে ইংৰাজৰ শাসন আছিল। এইবিলাক কথা আমি জানো, ইংৰাজে কেতিয়া শাসন কৰিছিল সেই কথাও জানো। তোমালোকে বুৰঞ্জী ইতিমধ্যে পঢ়ি আছা, গতিকে তোমালোকে গম পোৱা। তোমালোকৰ যিখন হিষ্ট্ৰী কিতাপ সেইখনত মই ইতিমধ্যে চাইছোঁ যে তোমালোকে সেইখিনি পঢ়ি আছা, ঠিক আছে। তেতিয়া কাজিৰঙাত চিকাৰ কৰিবলৈ ইংৰাজসকল গৈছিল। কোন গৈছিল তেতিয়াহ'লে কাজিৰঙাত চিকাৰ কৰিবলৈ? যেতিয়া ইংৰাজে শাসন কৰিছিল তেতিয়া কাজিৰঙাত গড় চিকাৰ কৰিবলৈ গৈছিল ইংৰাজসকল। পিছে এবাৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনো আহিছিল কাজিৰঙাৰ জীৱ জন্তু চাবলৈ। গতিকে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনো আহি পেলাই কি কৰিছিলে, কাজিৰঙাৰ জীৱ জন্তু চাবলৈ গৈছিলে। লগত কোন গৈছিলে? লগত গৈছিল কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা বাপিৰাম হাজৰিকা। গতিকে বাপিৰাম হাজৰিকা নামৰ এজন লোক, যিজনক আমি নিগনা চিকাৰী নামে জানো, তেওঁ সেই মেৰী কাৰ্জনৰ লগত গৈছিলে। নিগনা চিকাৰী
ভাল হাতী মাউত আছিল কি আছিল তেওঁ হাতী মাউত আছিল মাউত মানে গম পাইছা হাতীক যি কণ্ট্ৰল কৰিব পাৰে হাতীৰ পিঠিত উঠি এজন মানুহ ঘূৰি ফুৰা দেখিছা চাগৈ সেইজনকে আমি কি বুলি কওঁ মাউত বুলি কওঁ এই নিগনাই প্ৰথম লেডি কাৰ্জনক কি দেখুৱালে গড় দেখুৱালে কেতিয়াও নেদেখা এনে এবিধ জন্তু কাজিৰঙাত দেখি আহি লেডি কাৰ্জনে এই প্ৰাণীবিধ আৰু লগতে কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰোধ কৰিলে দেখিছানে কেনেকৈ এগৰাকী বাহিৰৰ মানুহে আহি পেলাই আমাৰ অসমৰ এটা মানে আপুৰুগীয়া সম্পদ মানে ৰক্ষা কৰিবৰ কাৰণে কি কৰিছে তেওঁ নিজৰ মানে হাজবেণ্ডক অনুৰোধ কৰিছে গতিকে তেওঁৰ মানে যি প্ৰীতি অৰণ্য প্ৰীতি যি মানে জীৱ জন্তুৰ প্ৰতি যি প্ৰীতি সেই কথাটো ইয়াৰ পৰা অনুভৱ কৰিব পাৰি আৰু আমাৰ বাপিৰাম হাজৰিকাই কি কৰিলে তেতিয়াহ'লে গড়টোৰ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ মানে অৰিহণা যোগালে পাছত কেইবাটাও পৰ্যায়ত কাজিৰঙা বনাঞ্চল সংৰক্ষণ পৰ্যায়লৈ গৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল হয়নে এইবিলাক তোমালোকে পঢ়িছা চাগৈ কেতিয়া কাজিৰঙা বনাঞ্চল হ'ল কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হ'ল কেতিয়া আকৌ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল এই সকলোখিনি কথা তোমালোকে অকণমান ইণ্টাৰনেট মাৰি চালে ইণ্টাৰনেটত পাই যাবা মই এতিয়া বেছিকৈ আলোচনা নকৰোঁ বেছি দীঘল হ'লে ল'ৰা ছোৱালীবিলাকে খুব ভিডিঅ'বোৰ চাই আমনি পায় সেইকাৰণে মই ভিডিঅ'বোৰ নবনোৱা হ'লোঁ বেছি দীঘলকৈ ঠিক আছে চ' এতিয়া কি কৰিলে তেতিয়াহ'লে কাজিৰঙা বনাঞ্চল সংৰক্ষণৰ পৰ্যায়লৈ লৈ যোৱা হ'ল এইখিনি যিখিনি আমাৰ তথ্য সেইখিনি তথ্য বাৰু মই দি দিম অকণমান হেৰি কৰি পেলাই মোৰ দুটামান ভিডিঅ' আছে য'ত মই এইখিনি মই দি দিছিলোঁ একচুৱেলি তোমালোকে দৰকাৰ হ'লে সেইকেইটাও চাই ল'ব পাৰিবা মই লিংকটো দি দিম বাৰু কেতিয়া কাজিৰঙা বনাঞ্চল সংৰক্ষণৰ পৰ্যায়লৈ কেনেকৈ গৈ পেলাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'লগৈ মানে ৱৰ্ল্ড হেৰিটেজ চাইট এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ইংৰাজী হেৰিটো কি হ'ব ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল ঠিক আছে কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন কোন আছিলে তেতিয়াহ'লে মহিচন্দ্ৰ মেৰি বন বিষয়াজন তেতিয়াহ'লে কোন আছিলে মহিচন্দ্ৰ মেৰি এইজনৰ বিষয়ে মই শ্বৰ্ট নোট লিখি দিছোঁ তোমালোকে পঢ়িবা তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতক জনালে এইজন অসমীয়া বন বিষয়াই কি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গড় পঠিয়াই অসমক গোটেই বিশ্বক জনালে যে কি গড়ৰ বসতিস্থল কি এটা খৰ্গ থকা গড়ৰ বসতিস্থল যে কাজিৰঙা সেই কথাটো সমগ্ৰ বিশ্বক জনালে বিশ্বৰ মানচিত্ৰত কি কৰিলে তেতিয়াহ'লে তেওঁ কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন হৈ গ'ল কোন মহিচন্দ্ৰ মেৰি তোমালোকে কাজিৰঙা অৰণ্যৰ সৈতে জড়িত ইতিহাস সদায় মনত ৰাখিবা গতিকে আমাৰ মালবিকা বাইদেৱে এইখিনি কথা ক'লে কোৱাৰ লগে লগে তোমালোকে এতিয়া গম পালা কেনেকৈ নিগনা চিকাৰীয়ে লেডি কাৰ্জনক লৈ গ'ল মানে কাজিৰঙা দেখুৱাবলৈ কাজিৰঙাত গৈ তেওঁ কি দেখিলে গড় দেখি পেলাই সেই প্ৰাণীবিধ যে ৰক্ষা কৰিব লাগে সেই কথা যে অৰণ্যখন যে সংৰক্ষণ কৰিব লাগে সেইকাৰণে তেওঁ লেডি কাৰ্জনক অনুৰোধ কৰিলে আৰু আমাৰ কাজিৰঙা অৰণ্য কি হৈ গ'ল তেতিয়াহ'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ধীৰে ধীৰে মানে পৰ্যায়ক্ৰমে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিৱৰ্তন হ'ল আৰু সংৰক্ষণ কৰা হ'ল কিন্তু সেই পৰ্যায়টো প্ৰথম পৰ্যায়ত হেৰিটো কোনে আৰম্ভ কৰিছিল তেতিয়াহ'লে নিগনা চিকাৰী বা বাপিৰাম হাজৰিকাই কি কৰিছিলে লেডি কাৰ্জনক লৈ যোৱাৰ কাৰণেহে এনেকুৱা এটা খুব মানে মহান কাম সম্ভৱ হৈ উঠিল ঠিক আছে নেক্সট তেতিয়াহ'লে কি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভোক লাগিছিল দুপৰীয়া ভাত পানী খোৱাৰ পাছত সকলোৱে পুনৰ উভতনি যাত্ৰাৰ বাবে সাজু হ'বলৈ কোৱা হ'ল তাৰপিছত কাজিৰঙা অৰণ্য ঘূৰি আহিলে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আহি পেলাই তেওঁলোকে নিজৰ কোঠা পালেহি আৰু পোৱাৰ লগে লগে তেওঁলোকক কোৱা হ'ল যে ভাত পানী খাই পেলাই সকলো ৰেডি হোৱা এতিয়া আমি ক'লৈ যাব লাগিব ঘূৰি যাব লাগিব ঘৰলৈ সকলোৱে তেতিয়াহ'লে দুপৰীয়া ভাত পানী খালে খাই পেলাই উভতনি যাত্ৰা পুনৰ ঘৰলৈ উভতি যাবৰ বাবে তেওঁলোক সাজু হ'ল শিক্ষকসকলে সকলোৰে ফটো তুলি দিয়াৰ উপৰি দলীয় ফটো কেইবাখনো তুলিলে গতিকে তেওঁলোকে কি কৰিলে সকলোৱে একেলগে ফটো উঠিলে স্মৃতি লগত লৈ যাবলৈ তেওঁলোকে কি কৰিলে দলীয় ফটো কেইখনমান উঠিলে আকৌ ইণ্ডিভিজুৱেলি উঠিলে এই ফটোবোৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া হ'ব বুলি হাজৰিকা ছাৰে ক'লে আৰু কি কৈছে তেতিয়াহ'লে হাজৰিকা ছাৰে কৈছে যে সকলোবোৰ ফটো তোমালোকক ভাগে ভাগে ভগাই দিয়া হ'ব মানে ধোৱাৰ পিছত ঠিক আছে নেক্সট তেতিয়াহ'লে কি কৈছে সুন্দৰ স্মৃতিৰে উভতনি যাত্ৰা ইমানবোৰ ঠাই ফুৰিলে ইমানবিলাক কথা শিকিলে ছাত্ৰ ছাত্ৰীসকলে গতিকে তেওঁলোকৰ মনত কি হ'ল তেওঁলোকৰ মনত খুব সুন্দৰ স্মৃতি কিছুমান গোট খালে আৰু সেই সুন্দৰ স্মৃতি লৈ পেলাই এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে ক'লৈ যাবলৈ আমাৰ ঘৰলৈ যাবলৈ সাজু হৈছে বাছত উঠাৰ আগে আগে সকলো ছাত্ৰ ছাত্ৰীকে সমবেত হ'বলৈ শিক্ষকসকলে ক'লে মানে একেলগ হ'বলৈ ক'লে লগত অনা বস্তু যাতে এৰি থৈ নাযায় তাৰ বাবে বেগ পুনৰ পৰীক্ষা কৰিবলৈ কোৱা
পৰীক্ষা কৰিবলৈ দিয়া হ'ল। তেওঁলোকে লগত যি যি বস্তু আনিছিলে সকলোবোৰ যাতে লৈ যায় লগত, সেই কথাটো তেওঁলোকক কি কৰা হৈছে, বাৰে বাৰে সোঁৱৰাই দিয়া হৈছে। ইয়াৰ পৰা আমি কি বুজি পাইছোঁ? ইয়াৰ পৰা আমি বুজি পাইছোঁ যে আমি যেতিয়া কোনোবা এটা যাত্ৰাত যাওঁ তেতিয়াহ'লে আমি ৰেছপনচিবল হ'ব লাগিব। আমাৰ সকলো বস্তুৰ প্ৰতি আমাৰ নিজৰ ব্যৱহাৰ ৰেছপনচিবল হ'ব লাগিব, হয়নে? গতিকে এই কথাখিনি আমি ইয়াৰ পৰা বুজি পাইছোঁ। আমাৰ শিক্ষকসকলে কেৱল অৰণ্য যাত্ৰা কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক জীৱ জন্তুক দেখুৱাবলৈকে লৈ যোৱা নাছিলে। তেওঁলোকে কি কি শিকিলে? ছাত্ৰ ছাত্ৰীসকলক সেই যাত্ৰাটোৰ দ্বাৰা তেওঁলোকে শিকাব বিচাৰিছিলে যে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ডিচিপ্লিন শিকে, কেনেধৰণে মানে জীৱ জন্তুৰ প্ৰতি মৰম দেখুৱাব লাগে, বা কেনেধৰণে দলত গ'লে কি কৰিব লাগে, মানে ডিচিপ্লিন মানি চলিব লাগে, নিজৰ কাম নিজে কৰিব লাগে, সেই সকলোবোৰ কথাই অৰণ্য যাত্ৰা পাঠটোৰ পৰা একচুৱেলি ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ বিচৰা হৈছে, হয়নে? সমবেত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে ক'বলৈ আৰম্ভ কৰিলে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই যাত্ৰা ভাল পালানে? তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সমস্বৰে কি বুলি কৈছে? পালোঁ, বৰ ভাল লাগিল। সকলোৱে সমস্বৰে চিঞৰি উঠিল আৰু সকলোৱে একেলগে ক'লে, হয় হয়, এই যাত্ৰা আমাৰ খুব ভাল লাগিলে বুলি চিঞৰি উঠিল। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া এই যাত্ৰাৰ পৰা পোৱা 3টা প্ৰধান শিক্ষা কোনোবাই ক'ব পাৰিবানে? তাৰপিছত আমাৰ হাজৰিকা ছাৰে সুধিছে যে এই যাত্ৰাৰ পৰা যে তোমালোকে কিবা শিক্ষা পালা, সেই শিক্ষাৰ কথা মাত্ৰ 3টা তোমালোকে ক'ব পাৰিবানে বুলি আমাৰ হাজৰিকা ছাৰে সুধিছে। তেতিয়া ল'ৰা ছোৱালীবোৰ অলপ সময় মনে মনে ৰ'ল। তেতিয়া আমাৰ পাহিয়ে কি কৰিলে? পাহিয়ে কিছু পৰৰ পিছত মাত লগালে, নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে, হয়নে? আমি কি হ'ব লাগে? তেতিয়াহ'লে আমি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। এইটো এটা কুৱেশ্যন তোমালোকৰ আছে, মই ইতিমধ্যে লিখি দিছোঁ, শেষৰ ফালে আছিলে। মই প্ৰশ্নটো লিখি ধুনীয়াকৈ দি দিছোঁ, তোমালোকে চাগে পঢ়ি আদায় কৰিলা। তথাপিতো এবাৰ মেমৰাইজেশ্যনৰ কাৰণে ভিডিঅ'টো যদি দৰকাৰ হয় চাই ল'বা, নাচালেও কোনো আপত্তি নাই। কোনোবা 2-এজন ছাত্ৰ ছাত্ৰীৰ অনুৰোধ ক্ৰমেহে মই ভিডিঅ'টো বনাই দিছোঁ। চ' পাহিয়ে কি বুলি ক'লে? যে নিজে কৰিব পৰা কামসমূহ আমি কি কৰিব লাগে? নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে? যে বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে? নিজে নিজৰ কামসমূহ নকৰে। বহুতখিনি সময়ত আমি দেখিবলৈ পাওঁ, আমাৰ ঘৰুৱা কামেই হওক বা কিবা বেলেগ কামেই হওক, আমি কেতিয়াও মানে দেখোঁ যে ল'ৰা ছোৱালীবিলাকে কি কৰিবলৈ নিবিচাৰে? সহায় কৰিবলৈ নিবিচাৰে বা নিজৰ কামখিনি নিজে কৰিবলৈ নিবিচাৰে। মাক বাপেকৰ ওপৰত, ভনীয়েকৰ ওপৰত বা কাম কৰা মানুহৰ ওপৰত ভৰসা কৰে। কিন্তু তেনেকুৱা হ'ব নালাগে, নিজৰ কামসমূহ আমি নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত আকৌ কি হ'ল? গছ হ'ল বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু। আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম, বিদিশাই ক'লে। আৰু এতিয়া তেওঁলোকে কি শিকিলে তেতিয়াহ'লে? যে অৰণ্যলৈ আহি পেলাই গম পালে যে গছ কি আমাৰ বনৰ জীৱ জন্তুৰে অকল বন্ধু নহয়, মানুহৰো বন্ধু। কাৰণ গছ নহ'লে কোনোবা প্ৰাণী জীয়াই থাকিব পাৰিব জানো? গছৰ পৰা আমি কি পাওঁ? আটাইতকৈ দৰকাৰী বস্তু আমি অক্সিজেন পাওঁ। এতিয়া যিহেতু কৰোণাৰ সময়ত তোমালোকে গম পাইছা যে অক্সিজেনৰ কাৰণে কেনেকুৱা এটা পৰিৱেশৰ অভাৱৰ কাৰণে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আমাৰ দেলহিত। গতিকে তোমালোকে ইতিমধ্যে গম পাইছা যে গছ ৰক্ষা কৰাটো আমাৰ সকলোৰে কাৰণে কিমান প্ৰয়োজন। সেইকাৰণে আমি কি কৰিব লাগে? গছক আমি ৰক্ষা কৰিব লাগে। আৰু গছ আমাৰ বন্ধু। আমি গছৰ পৰাই সকলোখিনি পাওঁ। তোমালোকে সৰুৰ পৰা এতিয়ালৈকে হয়তো পঢ়ি আহিছা তোমালোকৰ ছায়েন্সৰ কিতাপখনত গছৰ বিষয়ে কিমান মানে পঢ়ি চাগে তোমালোকৰ শেষেই হোৱা নাই। কিন্তু ইমানখিনি গম পাইছা যে গছ আমাৰ প্ৰকৃত বন্ধু, হয়নে? গতিকে আমি কি কৰিব লাগে? গছক ৰক্ষা কৰিব লাগে। নেক্সট আমাৰ কি শিকিলে তেতিয়াহ'লে? নেক্সট শিকিছে যে ল'ৰা ছোৱালী সকলো সমান। আমাক ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ'লে আজি কাজিৰঙাই নেদেখিলোহেঁতেন। পলে কওঁ নককৈ কথাষাৰ কোৱাৰ লগে লগে সকলোৱে গীৰ্জনী মাৰি হাঁহি দিলে। এতিয়া আমাৰ পলে খুব মনে মনে খুব কওঁ নককৈ কৈছে যে ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। আমাক যদি সেইদিনাখন আমি পানীত পৰোঁতে ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰিলেহেঁতেন, তেতিয়াহ'লে আমি কি নহ'লোহেঁতেন? আজি আৰু কাজিৰঙা দেখিবলৈ আমি জীয়াই নাথাকিলোহেঁতেন। তেনেধৰণে ক'লে। আৰু পলৰ কথা শুনি সকলোৱে কি কৰিলে? খুব জোৰেৰে হাঁহি দিছে। আৰু আত্মৰক্ষা কৰিব নাজানিলে মৰ্ষা দেখুওৱা মূৰ্খৰ কাম। সেই কথা কোনে ক'লে? আফতাবে ক'লে হাঁহি হাঁহি। কাৰণ তেওঁলোকে দোষ কৰিছে। গতিকে তেওঁলোকে নিজে নিজে বুজি পাইছে যে যদি আমি আত্মৰক্ষা যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব নালাগে? আমি কেতিয়াও মৰ্ষা দেখুৱাবলৈ যাব নালাগে। আৰু সেইটো কৰাটো একচুৱেলি মূৰ্খৰ কাম। আমি দেখোঁ যেতিয়া ল'ৰা ছোৱালীবোৰ পিকনিকত যায়, বহুত সময়ত আমি শুনিবলৈ পাওঁ পিকনিকত যায় ল'ৰা ছোৱালীবিলাক গৈ পেলাই বহুত মানে কি হয়, কোনোবা 2-এটা পানীত কি হয় সাঁতুৰিবলৈ যায় বা বেলেগৰ যি লগত যায় তাৰ কথা নুশুনি পেলাই নিজেই মানে বেছি মানে জনা বা দেখুৱাই পেলাই যে মানে মৰ্ষা দেখুৱাই পেলাই কি কৰে?
যায় মানে সাঁতুৰিবলৈ আৰু পিছত আমি দেখিবলৈ পাওঁ যে বাতৰিত বা পেপাৰত পঢ়িবলৈ পাওঁ বা নিউজত দেখিবলৈ পাওঁ যে কোনোবা 2-এজন ছাত্ৰৰ মৃত্যু হৈছে পিকনিক খাবলৈ গৈ সেই তেনেকুৱা সময়ত মোৰ মনটো ইমান বেছি বেয়া লাগে কিয় ল'ৰা ছোৱালীবিলাকে এনেকুৱা কৰে কিয় তেওঁলোকে পৃথিৱীৰ পৰা গুচি যায় কিন্তু তেওঁলোক গুচি যোৱাৰ পাছত যিখিনি ঘৰখনে যিখিনি মানে কষ্ট অনুভৱ কৰে সেই কষ্টখিনিৰ কথা তেওঁলোকে কিয় বাৰু নাভাবে কিয় কৰিবলৈ যায় এনেকুৱা কাম সেইকাৰণে আমি সদায় কি কৰিব লাগে আমি সেলফ ডিফেন্স যদি কৰিব নাজানো তেতিয়াহ'লে আমি মূৰ্খৰ দৰে আমি কিবা মানে অদ্ভুত ধৰণৰ কামবিলাক কৰিবলৈ যাব নালাগে সদায় য'তেই যোৱা তোমালোক তাতেই তোমালোকে কি কৰিবা নিজক যাতে প্ৰথমতে বচাব পাৰা সেই কথাটো তোমালোকে সদায় মনত ৰাখিবা কোনো মানে পটককৈ এটা ডিচিশ্যন লৈ নেপেলাবা কাৰণ ভৱিষ্যতটো ভাবিহে তোমালোকে কি কৰিবা ডিচিশ্যনটো ল'বা কাৰণ তোমালোকৰ লগত অকল তুমিয়েই জড়িত হৈ থকা নাই তোমালোকৰ লগত তোমাৰ ফ্ৰেণ্ডছ তোমাৰ ঘৰৰ মানুহ তোমালোকৰ ৰিলেটিভ চব জড়িত হৈ আছে আৰু সকলোৱে তোমাৰ প্ৰতি কি আছে মৰম আছে আৰু তোমাৰ প্ৰতি স্নেহ আছে তোমালোকে ভাল ধৰণে যাতে চব মানে আগবাঢ়ি যাব পৰা হওক তোমালোকে যাতে ভাল হোৱা ভালকৈ থাকা সেই কথাটোৱে সকলোৱে বিচাৰে কিন্তু পটককৈ তোমালোকে কৰি দিয়া এটা ভুল কামৰ বাবে তোমালোকৰ ঘৰখনে তোমালোকৰ ৰিলেটিভছে সকলোৱে আটাইতকৈ বেছি দুখ কোনে পায় আটাইতকৈ বেছি দুখ মাক দেউতাকে পায় যেতিয়া সন্তান এটাৰ কিবা এটা হয় তেতিয়া তেওঁলোকৰ আটাইতকৈ দুখটো কোনে পায় মাক দেউতাকে পায় আৰু সেই দুখটো মৃত্যুৰ আগলৈকে মাক দেউতাকে কঢ়িয়াই লৈ ফুৰে সেইকাৰণে তোমালোকে সদায় কি কৰিবা ঘৰখনৰ কথা প্ৰথম ভাবিবা তাৰপিছতহে তোমালোকে এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ যাবা আৰু যদি আত্মৰক্ষা কৰিব জানা তেতিয়াহে যাবা যদি মানে নাজানা তেতিয়াহ'লে কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰিবা দেই নেক্সট আছে যে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা কোনে কৈছে সৌৰভে কৈছে যে দলীয়ভাৱে মানে যদি আমি গ্ৰুপত যাওঁ তেতিয়াহ'লে দলত যিখিনি অনুশাসন শৃংখলা থাকে সেই শৃংখলা অনুশাসনখিনি মানি চলিবলৈ চেষ্টা কৰিব লাগে ৰ'বা তোমালোকক 3টা শিক্ষাৰ কথাহে সুধিছিলোঁ বেছিহে শিক্ষা পালা দেখোন আমি বৰ ভাল পাইছোঁ প্ৰকৃততে তোমালোকৰ মনত আত্মবিশ্বাস বঢ়াবলৈ এই অৰণ্য যাত্ৰাৰ আমি পৰিকল্পনা কৰিছিলোঁ পাঠ্যপুথিয়ে দিব নোৱাৰা জ্ঞান ফুৰা চকা কৰিলে পাব পাৰি তোমালোকক ধন্যবাদ তোমালোকে আমাৰ বিদ্যালয়ৰ ভৱিষ্যত দেশৰ ভৱিষ্যত হাজৰিকা ছাৰ আৱেগিক হৈ পৰিল আৰু হাজৰিকা ছাৰে ল'ৰা ছোৱালীবিলাকৰ যি উত্তৰ শুনিলে উত্তৰ শুনাৰ পিছত কি হ'ল তেতিয়াহ'লে খুব মানে তেওঁ ভাল পাইছে আৰু কৈছে যে যিবিলাক আমি জ্ঞান আমি পাঠ্যপুথি পঢ়ি ল'ব নোৱাৰোঁ সেই জ্ঞানবিলাক আমি ফুৰা চকা কৰি পেলাই আমি ল'ব পাৰোঁ গতিকে তোমালোকে হ'ল আমাৰ বিদ্যালয়ৰ ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যত গতিকে তোমালোকে যে ইমান ভাল ধৰণে শিক্ষাখিনি পালা তোমালোকৰ যে আত্মবিশ্বাস যে বাঢ়িলে সেইখিনিৰ কাৰণে মই এই যাত্ৰাটোৰ পৰিকল্পনা কৰিছিলোঁ আৰু তোমালোকে ইমানখিনি শিক্ষা পোৱাৰ কাৰণে মই খুব মানে কি কৈছোঁ আনন্দিত হৈছোঁ গতিকে এনেকুৱা ধৰণৰ তেওঁ কথাবিলাক কৈ পেলাই মানে আৱেগিকভাৱে তেওঁ ইম'চনেল হৈ পেলাই এই কথাখিনি ক'লে ঠিক আছে নেক্সট এতিয়া কি কৈছে এইবাৰ সকলো বাছত উঠিল সকলোৱে পাছলৈ উভতি চাই হাত জোকাৰিলে আৱাসস্থলৰ চন্তৰীসকলে যিসকল মানে আমাৰ কি আছিলে চন্তৰী আছিলে সেই আৱাসস্থলটোৰ সেই তেওঁলোকৰ প্ৰতি মানে গাৰ্ডসকলৰ কথা কৈছে তেওঁলোকৰ প্ৰতি তেওঁলোকে ল'ৰা ছোৱালীবিলাকে কি কৰিলে বাছত উঠাৰ পিছত হাত জোকাৰি বিদায় দিলে বাছ চলিল সন্ধিয়া সময়ৰ পাছত সকলো ঘৰ পাবগৈ লাগিব এক নীৰৱতা বিৰাজ কৰিলে বাছৰ ভিতৰত সকলোৱে যেন কঢ়িয়াই অনা সুন্দৰ সময়খিনিৰ স্মৃতি মনৰ মাজত বিচাৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত কি হ'ল তেতিয়াহ'লে তাৰপিছত তেওঁলোকৰ বাছ চলিল কাৰণ সন্ধিয়া সময়ৰ আগে আগে তেওঁলোকে কি কৰিবগৈ লাগিব ঘৰ পাবগৈ লাগিব আৰু বাছখনত যেতিয়া তেওঁলোকে উভতি আহিছে তেতিয়া তেওঁলোকৰ মাজত কিন্তু কোনো হুলস্থুল নাই সকলোৱে নিজৰ নিজৰ মাজতে ব্যস্ত হৈ ভাবি আহি আছে আৰু বাছখনত এক নীৰৱতা মানে চাইলেঞ্চ দেখিবলৈ পোৱা গৈছে কিন্তু যেতিয়া তোমালোকে দেখিছিলা তেওঁলোক বাছত উঠি কাজিৰঙালৈ আহি আছিল তেতিয়া কিন্তু তেনেকুৱা ধৰণৰ চাইলেঞ্চ নাছিল খুব ফূৰ্তিত আহিছিল কি আমাৰ সকলোৰে তেনেকুৱা হয় যেতিয়া আমি ক'ৰবালৈ যাওঁ আমাৰ খুব ফূৰ্তি লাগে আৰু যেতিয়া আমি সেই ঠাইখন এৰি থৈ আহোঁ তেতিয়া আমাৰ কি লাগে খুব মনটো বেয়া লাগে আৰু সুন্দৰ স্মৃতি কিছুমান লৈ পেলাই তেওঁলোকে এটা মানে সুন্দৰ স্মৃতি লৈ পেলাই তেওঁলোকে কি কৰিলে নিজৰ ঘৰলৈ বুলি উভতনি যাত্ৰা কৰিলে ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত ইমানেই তোমালোকে ভাল ধৰণে পঢ়ি থাকিবা তোমালোকৰ ইংৰাজী বিষয়টো খুব ভাল ধৰণে পঢ়িবা কাৰণ তোমালোকৰ ইংৰাজী প্ৰথম দিনাখন আছে যিবিলাক পেছেজবিলাক মানে খুব ভাল ধৰণে পঢ়ি পেলাই প্ৰশ্নখিনি কৰিবলৈ চাবা কাৰণ এনালাইচিছ কৰি মই পেছেজবোৰ চাইছোঁ তোমালোকৰ এনালাইচিছ যিবিলাক কৰিব লাগে সেইখিনি তোমালোকৰ নিজৰ ফালৰ পৰা ভাবি পেলাই কৰিবা বহুতকেইটা পেছেজ চাইছোঁ য'ত তোমালোকৰ কি দিয়া নাই ডাইৰেক্ট কুৱেশ্যন নিদিয়ে কিন্তু তোমালোকে কিবা এটা পটককৈ লিখি নিদিবা 2-3 বাৰ পঢ়িবা একদম সময় নষ্ট নকৰিবা
একদম ভাল ধৰণে পঢ়ি পেলাই লিখিবা অসমীয়া বিষয়টো তোমালোকে ভাল হ'ব বুলি মই ভাবিছোঁ গতিকে তোমালোকে লিখাৰ অভ্যাসটো সদায় বৰ্তাই ৰাখিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ